মা মোক ভাতকেইটা দে যাওঁ কাম আছে কাম এই ৰাতিখন কি হ'ল ৰাতিয়ে কাম আছে এই ৰাতিখন তোৰ কি কাম ওলালো কামেই কামৰ দিন ৰাতি নাথাকেতো মোৰ দেৰি হৈছে জল্দি ভাতকেইটা দে দেখিলি নবৌ মই কৈছিলোৱেই নহয় বেয়া সংগত পৰিছে নহ'লেনো এই ৰাতিখন ওলাই যায়নে ল'ৰা কিন্তু একেবাৰে শেষ দেই বৰবাদ হেই পেহী তই যে মোৰ হৈ ওকালতি কৰিবৰ কাৰণে সুবিধাখন বিচাৰি ফুৰা কিয় বেয়া কাম কৰিছোঁ বুলি সদায়চোন শুওঁতে খাওঁতে কাম নাই বুলি কথা শুনাই থাক এতিয়া ভাল কাম এটা কৰিবলৈ ওলাইছোঁ তাতো তহঁতৰ অশান্তি কিন্তু নিশাটোত চুৰ ডকাইতৰহে কাম থাকে আচ্ছা এতিয়া মানে ৰাতি যোনে কাম কৰিব যায় চব চুৰ ডকাইতে হ'ল আৰু ভাল কাম এটা কৰিবলৈ ওলাইছোঁ তহঁতে যাব দিব লাগে তহঁতৰ এই অগাদেৱাবোৰৰ কাৰণে মই আজিলৈকে ভাল কাম এটা কৰিবলৈ পৰা নাই এতিয়া ভাতকেইটা দিবি নে মই নোখোৱাকৈ যাম ভাত খালি পাচলি একো নাছিলে নেকি তাক পাচলি লাগে ঐ পাকঘৰত কি আছে কি নাই খবৰ ৰাখ কেতিয়াবা হে ইমান ডাঙৰ হলি ঘৰখনৰ দায়িত্ব কেতিয়া লবি হে মোৰ দেহা কিন্তু ঠিক নহয় বুজিছ বুধিয়াৰ দোকানলৈকে যাবলৈকো মোৰ শক্তি নোহোৱা হৈছে আৰু আজি ইমান দিনৰ পৰা কৈ আছো বোলো ঔষধ কেইটা আনি দি মোক আনি দিলি আনি হে টকা কেইটা বোধহয় খৰচেই কৰি পেলালি আছে আছে তোৰ হাতত কিমান টকা পইচা আছে মোৰ জনা আছে যোৱাকালি এই টেকেলি টকা কেইটাও চান কাঢ়িলি আৰু জীৱনটো বাৰু এনেকৈ থাকিম বুলি ভাবিছনে এই মাৰ বাপেৰৰ গুচিটো গলেই এতিয়া বুঢ়াৰ ডিঙিত ওলমি আছ তোৰ চিন্তাতেই মৰিম কেতিয়াবা মৰা কথা নকবি দেই ককা মাথা গৰম হৈ যায় শংকৰদেৱকো বুঢ়ীমাক খেৰুতীয়ে ডাঙৰ দীঘল কৰিছিল তই মোকো নোৱা নাই তেনেকে বুলি ভাবি ল'লেই হ'লচোন শংকৰদেৱৰ লগত তোৰ তুলনা হয় আৰু শংকৰদেৱ তোৰ নিচিনা শিয়াল বুদ্ধিৰ মানুহ নাছিল বদমাইছো নাছিল কাৰ লগত মিলাইছে চা এতিয়া হাঁহিমেই নে কান্দিমেই একো ধৰিবই নোৱাৰা হৈছো ঐ ককা তোৰ গাটো বেছি বেয়া নেকি ঔষধবোৰ সময়মতে ৰহ মই অলপ গৰম পানী কৰোঁ নালাগে আদা চকল লৈ আহিবি যা ৰহ আনিছোঁ ৰ এইখন ল খাই দে অ' ককা মোক মাফ কৰি দিবি মোৰ ভুল হৈ গ'ল ঔষধ কেইটাইতো সুস্থ কৰি ৰাখে তাকো আনিবলৈ মই হেমাহি কৰি থাকোঁ আচলতে আজিকালি মই মোৰ চিন্তাত থাকোঁ কথাবোৰ পাহৰি থাকোঁ মই আজিলৈকে তই সুখত থাকিব পাৰে একো এটা কি কৰিব নোৱাৰিলোঁ কিন্তু আজিৰ পৰা তই চিন্তা নকৰিবি মই তোক কষ্ট হ'বলৈ নিদিওঁ মোৰ কাৰণে মা দেউতা সকলো তয়েই তোৰ কিবা এটা হ'লে মই বৰ কষ্ট পাওঁ চাওঁ ভাল হ'ব তোৰ চাওঁ মোকতো এবাৰ সুধিব পাৰিলেহেঁতেন ইমানগাল টকা কিয় দি দিছে পইচাটো সি কাইলৈ ঘূৰাই দিব নহয় আৰু নিদিলে জানো তাক মই সুধে এৰিম এই মামাকটো সি ভালকৈ চিনি পোৱা নাই তাৰ পিঠি বখলিয়াই পেলাম মই বখলিয়ালেই যেনিবা টকা ঘূৰাই পাবনে মামী চিন্তা কৰিব নালাগে আপোনালোকৰ টকাকেইটা মই 2 এদিনতে উভতাই দিম মই কিবা এটা কামৰ কাৰণেহে লৈছোঁ এনেই লোৱা নাই আৰু আপোনালোকৰ আছে কাৰণেহে লৈছোঁ নহ'লে নুখুজিলোহেঁতেন দেখিলে
দেখিলে কেনেকৈ কথা শুনাই থৈ গ'ল কাইলৈ পৰহিলৈ যদি কিবা এটা চাকৰি বাকৰি হয় তেন্তে আমাক চিধাই ঘৰৰ পৰা উলিয়াই দিব সেইবাবে বাৰে বাৰে কৈ আছোঁ মাটি বাৰীবোৰ ভাগ কৰি পেলাওক এটা নতুনকৈ ঘৰ বনাওক তাক ইয়াতে এৰি থৈ গ'লে অন্ততঃ আমি মুক্ত হ'ব পাৰিম সি নিজৰ মাটি বিক্ৰী কৰে সি নিজে থাকে সেইটো তাৰ নিজৰ কথা অহ চব কথা তুমি তেনেকৈ ক'লে নহ'ব নহয় তুমি যেনেকৈ কৈছা সেইবোৰ কৰিলে বংশ পৰিয়ালৰ মানুহে কি ক'ব বাদ দিয়ক হে চাহ ভাত খাই খৰচা বঢ়াবলৈ অহা মানুহৰ কথা মই চাকৰ নহয় নহয় ইমান ডাঙৰ ল'ৰা এটাক মই খুৱাই বহুৱাই ৰাখিবলৈ ইমান ঠাণ্ডা পৰিছে বৰ ভোক লাগিছে মামীয়ে চাগে আজি ভাত নবনালে নহ'লে নিজে খাই বৈ চাগে মোলে নথলে এতিয়া পানী এগিলাচকে খাই শুই থকাৰ বাহিৰে উপায় নাই মামী আজি ভাত বনোৱা নাই নেকি আমি খালোঁ তুমি ঘৰত নাই যে সেয়ে ভাবিলোঁ তুমি নোখোৱা চাগে নহ'লে এনেই নষ্ট হৈ যায় যে হয় নেকি ভালে কৰিলে দিয়ক মোৰ আজি ভোকেই নাই তুমি বাৰু তাৰ কাৰণে কেইটামান ভাতো ৰাখিব নোৱাৰিলানে আপুনি মনে মনে থাকক মা দেউতা আজি তোমালোক থকা হ'লে মোৰ এনেকুৱা অৱস্থা নহ'লহেঁতেন তোমালোকে মোকো কিয় লগত লৈ নগ'লা মই কি সঁচাই বেয়া ল'ৰা নেকি তোমালোকে কোৱাচোন অকণমান মৰম আদৰৰ কি মই যোগ্য নহয় মামা আৰু মামীয়ে মোক সদায় কথা শুনায় মোক বহুত বেয়াকৈয়ে শুনায় মোৰ বুকুখন খুন্দা মাৰি ধৰে মা বহুদিন হ'ল পেট ভৰাই ভাত কেইটামানো খাবলৈ পোৱা নাই দুটামান ভাত বেছিকৈ বিচাৰিলেও মামীয়ে মোক কথা শুনে কাম বন এটাও পোৱা নাই কিন্তু মই চেষ্টা কৰি আছোঁ মা আজিলৈকে মামা মামীৰ চকুত মই কোনো দিনেই ভাল ল'ৰা নহ'ল কিন্তু মই কৰি দেখুৱাম মা তুমি আৰু কিবা এটা কৰিব পৰা হ'ল নহ'লে তোমাক আৰু এনেকৈ সদায় সদায় বহুৱাই কিমান খুৱাই থাকিম তোৰ ওপৰতো আমাৰ ইমান বিশ্বাস আছে যে তই জীৱনত একোডাল কৰিব নোৱাৰ মামী আজি ভাত বনোৱা নাই নেকি আমি খালোঁ তুমি ঘৰত নাই যে সেয়ে ভাবিলোঁ তুমি নোখোৱা চাগে নহ'লে এনেই নষ্ট হৈ যায় যে হে বাদ দিয়া দীপে আজি একো নকয় দীপ আজি ভাষাহীন দীপ আজি শব্দহীন দীপ আজি হৃদয়হীন তুমি মোৰ হৃদয় ভাঙি চিঙি চুৰমাৰ কৰি দিলা চাই থাকা তুমি এইবাৰ খেলা হবে চব টকাৰ খেলা হবে থোৱা তোমাৰ টকাৰ খেলা চব জনাই আছে মই হে এক নম্বৰৰ মিছলীয়া যে তুমি মা দেউতাৰ সন্মতিৰে মোক বিয়া কৰাব নোৱাৰাৰ কাৰণে এইবিলাক কৰিছা তুমি কোন ভাল পুৰুষে এনেকুৱা কৰে হা অ ধুনু দীপ ইমান কাপুৰুষ নহয়
যদি বিচাৰো মই মুখৰ আগত কৰিম তোমাৰ দেউতাইহে স্কুটি ভালকে চলাব নাজানে আনক বদনাম দিয়ে এতিয়া কি লাভ আৰে আৰে মোক তুমি কিয় বদনাম কৰি আছা কি হাত ভাঙিছে হাত ভঙা নাই ধুনু ফ্ৰেকচাৰ হৈছে আমাৰ গাত একো দুখ নাই তোমালোকৰ গাতে দুখ আছে আৰু কাৰ গাত দুখ আছে হা ৰবা ৰবা তোমাৰ লগত এতিয়া মই কথা পাতিব নোৱাৰো ইম্পৰ্টেণ্ট কল এটা আহিছে আৰু ইমান সময়তো মই তোমাৰ লগত কথা পাতিবই নোৱাৰো এই মুহূৰ্তত কল আহিছে ৰবা দেই কাৰ কল আহিছে কাৰ লগত কথা পাতা তুমি হা কোনে কৰিছে আছে এজনী ছোৱালী ধুনীয়া অন্তৰখন তোমাতকৈ বিশাল মোক বহুত কেয়াৰ কৰে ৰবা দে বাই মই এতিয়া নোৱাৰো কথা পাতিব এই ফোন কাটি দিছে দাদা আহিছে ন দাদা মই আহি পাইছোঁ আপুনি ক'ত আছে মই আছো এই ৰাস্তাতে আপুনি য'ত ৰখিব গৈছিলে মই তাতে আছোঁ চাই আছো দাদা আপোনাৰ কিমান টাইম লাগিব নাই নাই মই আহি পালোতো দাদা আপুনি বেয়া নাপায় যদি এটা কথা কওঁ মোৰ লগত অলপ সময় কথা পাতিব পাৰিব নেকি কি কি কথা পাতিম হয় দাদা দাদা কওকচোন আপোনাৰ কথা কওক কি কৈ আছে আপুনি এইবোৰ কি মোৰ কথা ক'ম আপোনাৰ ঘৰৰ কথা আপোনাৰ মনৰ কথা কওক হেই এইবিলাক ফাল্টু কথা মই নাপাতো দাদা দাদা আপোনাৰ কি ৰং ভাল লাগে মানে আপুনি কি খাই ভাল পায় চব কওক মই জানিব বিচাৰো দাদা হেল্ল' হেল্ল' কি বা মানুহৰ পালাত পৰিলো ই কিয় বেলেগ ছোৱালীৰ লগত কথা পাতিব মোৰ বেলেগৰ লগত বিয়া নোহোৱালৈকে অকল মোৰ অধিকাৰ আছে তাৰ ওপৰত বেলেগ ছোৱালীৰ লগত কিয় কথা পাতিব কোন তাই ইয়াক আজি মই আজিয়ে মোৰ মনটো ভাল লাগিছে এইজনী জ্বলিছে য়েছ আমি কাঠখিনি টানি নিনি ৰমেশৰ বৰ্তাহঁতৰ বাৰীৰ কাষতে ৰাখিম ড্ৰাইভাৰটো কেতিয়া গাড়ীতে থাকিবলৈ কওঁ মানুহবোৰ যেতিয়া শুব আমি মালটো লোডিং দি দিম ভাল হ'ব তাৰ মাজতে তহঁতক এটা কথা সুধোনে মই কি আমি যি কৰি আছো ভাল কৰি আছো নে চাও ইয়াক ই মানে পইচা তই যদি এতিয়াও কনফিউজ হৈ আছ ঘৰ জাগে চা মাথাটো চুপাই নাথাকিম এইটো কথাও সুধিব নোৱাৰে নেকি ঐ হ'ব হ'ব ঐ ই ৰাতিখন কাঢ়িছে ফৰেষ্টৰ গাড়ী নহয়তো আমাৰ গাঁৱত পুলিচ যে তহঁতে যি কৰ কৰ মই ইয়াত থাকি মৰিব নোৱাৰো মই যাওঁ ক'ত যাওঁ তই মই আৰু এইটো কাম কৰিব নোৱাৰো দেখিলি ৰং সলাই দিলে নে পাৰচাই কৰি দিলে কেলে আহ ৰচোন তহঁতে অলপ কথা দি ইমান পেনিক কিয় হৈ যাওঁ আমি অপৰাধী নহয় নহয় মানুহ মৰা নাই নহয় 4 জোপা গছ কাটি বিক্ৰী কৰিছোঁ ঐ জুবিন দাই কি কৈছিল
কি কৈছিল গছ নাকাটিবা আৰু যদি গছ কাটিব লগা হয় এজোপা গছৰ ঠাইত 10জোপা ৰুই দিবা আমি ৰুই দিম না অঁ বঢ়িয়া হ'ব যেতিয়া আমি ধৰা পৰিম সেই গছৰ যে কিবা কাৰ্যসূচী কৰে কি আছিল বৃক্ষৰোপণ কাৰ্যসূচী জেলত কৰি থাকিব লাগিব তোমাৰ লগত কাম কৰিবলৈ মোৰ মন আছে নাই ভাষা কেনে আছে এক চালা দি দিবা পেট পেটা নাথাকিবি তই এটা কাম কৰ ড্ৰাইভাৰৰ লগত শুই থাকি যা মই আকৌ ড্ৰাইভাৰৰ লগত কিয় যা না তই আমাক ইনফৰ্ম কৰিব পাৰিবি যা যা এইটো ভাল হ'ব যা 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 আৰু এটা কথা তই যাচোন মাৰি দিম কিন্তু যা এইখন বেছি কামোৰ